আচলতে সেই কথাখিনি জুবিন দা যে ভগৱান তাৰেই উদাহৰণ। জুবিন দা যে এজন দেৱদূত, জুবিন দাই যে মানৱৰ ৰূপ ধৰি আহি পৃথিৱীবাসীক বুজাবলৈ চেষ্টা কৰিছিল, এতিয়া আমি উপলব্ধি কৰিছোঁ। জুবিন দা কিয় ভগৱানৰ শাৰীত উপনীত হ'ল? জুবিন দাক আজি সকলোৱে কিয় পূজা কৰিছে, শ্ৰদ্ধা কৰিছে? কাৰণ সেই বিশেষ গুণটো জুবিন দাই আয়ত্ব কৰি ল'ব পাৰিছিল, যিটো গুণ আমি জানি বুজিও আয়ত্ব কৰিব পৰা নাই। গছৰ কথা, নদীৰ কথা, আকাশৰ কথা জুবিন দাৰ গানত ইমান কিয় বেছি পৰিস্ফুট হৈছিল? আচলতে গছ, নদী, আকাশ এইবোৰৰ পৰা জুবিন দাই শিকিছিল জীৱনটোক কেনেধৰণে সহজ কৰি ল'ব পাৰি। আৰু সেই মৰ্মাৰ্থবোৰ আমি সাধাৰণ মানুহবোৰে উপলব্ধি কৰিব নোৱাৰোঁ বাবেই আমি হয়তো জুবিন দা হ'ব পৰা নাই। ৰহস্য বহুত আছে, সেই ৰহস্যখিনি আপোনালোকে উদ্ঘাটন কৰিব পাৰিলে উপলব্ধি কৰিব যে এই প্ৰকৃতিৰ পৰা আমি শিকিব কি পাৰোঁ। এই গোটেই প্ৰকৃতিয়ে আমাক শিকায়, গছডালে আমাক কেনেধৰণে শিকায়, নদীখনে আমাক কেনেধৰণে শিকায়, অথবা আকাশখনে আমাক কেনেধৰণে শিকায়। প্ৰকৃত অৰ্থত শিক্ষক হৈছে এই প্ৰকৃতি, য'ত ভগৱানৰ সৰ্বস্ব থাকে বুলি আমি বিশ্বাস কৰোঁ। গছডালৰ কথাই চাওক, গছডাল সদায় একে থিৰে থাকে। বসন্তত ফল ফুল ফুলে, আকৌ খৰাঙত গছৰ পাত সৰি যায়, কিন্তু গছডালটো লৰচৰ নহয়। মানে প্ৰকৃতিৰ ওপৰত গছডালে সৰ্বস্ব এৰি দিয়ে। গছডালে আমাক শিকায় ধৈৰ্য। আমি সকলোতে যে ধৈৰ্য ধৰিব লাগে, আৰু জুবিন দাই সেয়েহে গছক প্ৰায় সাৱটি ধৰিছিল। গছ দেখিলেই তেওঁ থাকিব নোৱাৰা হৈছিল। গছ ৰুইছিলে তেওঁ, আৰু গছক সাৱটি তেওঁ কথা পাতিছিলে। সেই ভিডিঅ'বোৰ এতিয়া আমি সহজতে দেখিবলৈ পাই আছোঁ সামাজিক মাধ্যমত। কিন্তু সেই কথাটো জুবিন দাই জীৱিত কালত পাৰোকৈ উপলব্ধি কৰিছিল যে আমাৰ গোটেই জীৱনৰ ধৈৰ্য যদি আমি শিকিব পাৰোঁ, সেই গছডালৰ পৰাই শিকিব পাৰোঁ বা প্ৰকৃতিৰ পৰাই শিকিব পাৰোঁ। নদীখনৰ কথা, নদীৰ কথা জুবিন দাৰ গানত ইমান কিয় বেছি পৰিস্ফুট হৈছিল? নদীখনে অনুকূলতাক বুজায়। অনুকূলতা মানে নদীখনে সন্মুখত পাহাৰ আহিলে ধুনীয়াকৈ কাষেৰে বৈ যাব, শিল আহিলে কাষেৰে বৈ যাব, কিন্তু গৈ 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 শেষত সমুদ্ৰতে পৰিবগৈ। নদীৰ গতিপথ সলাই হ'লেও নদীখনে নিজৰ জেগাত গৈ উপনীত হয়গৈ। সেয়েহে সন্মুখত পাহাৰ থাকক, ডাঙৰ শিল থাকক, সেই সকলো হেলা ৰঙে পাৰ কৰি নদীখন অনুকূলে বৈ থাকে। সেয়েহে নদীৰ কথা জুবিন দাই নিজৰ গানত ইমান কৈছিলে। আকাশখনৰ কথা কৈছিলে। সেই আকাশখনে সকলোকে সামৰি লয়। সেয়া লাগিলে ধুমুহাই হওক, ডাৱৰেই হওক, বৰষুণেই হওক বা ৰ'দেই হওক, সকলোকে নিজৰ বুকুত সামৰি ল'ব পাৰে আকাশখনে। আৰু সেয়েহে জুবিন দাই গানত কৈছিলে, আকাশে গাতে ল'বৰে মন। জুবিন দাৰ গানত আমি প্ৰত্যেকটো প্ৰকৃতিৰ বিশেষ বিশেষ বিষয়, যিকেইটা বিষয়ৰ পৰা আমি শিকিব পাৰোঁ, সেই সকলো বিষয়ে স্থান পাইছিলে। আকাশখনে বুজায় যে সকলোকে সাৱটি লোৱা, দুখ, কষ্ট, আনন্দ সকলোকে তুমি ল'ব পৰা গুণ আয়ত্ব কৰি লোৱা। বিশালতাক বুজায় আকাশখনে। আমাৰ মনটো কিমান বিশাল হ'ব লাগে। জুবিন দাৰ গানত সেই প্ৰকৃতিৰ তিনিটা উপাদান, গছ, নৈ আৰু আকাশ, ইমান ভালদৰে পৰিস্ফুট হৈছিল। আচলতে সেই কথাখিনি জুবিন দা যে ভগৱান তাৰেই উদাহৰণ। জুবিন দা যে এজন দেৱদূত, জুবিন দাই যে মানৱৰ ৰূপ ধৰি আহি পৃথিৱীবাসীক বুজাবলৈ চেষ্টা কৰিছিল, এতিয়া আমি উপলব্ধি কৰিছোঁ। এই কথাখিনি জুবিন দাই জীৱিত কালত বাৰে বাৰে ক'বলৈ চেষ্টা কৰিলে, কিন্তু আমাৰ দুৰ্ভাগ্য আমি বুজি নাপালোঁ। এতিয়া আমাৰ প্ৰিয় শিল্পীজনৰ, যাক আমি এতিয়া ভগৱান আখ্যা দিছোঁ, তেওঁৰ মৃত্যুৰ পাছত আমি কিছু হয়তো কিঞ্চিত উপলব্ধি কৰিছোঁ, কিন্তু সেইখিনি উপলব্ধি কিমান দিনলৈকে আমি কৰি থাকিম? সময়ৰ গতিত আকৌ কথাবোৰ আমি পাহৰি যাম নেকি? নে কথাবোৰ মনত পেলাই দিবলৈ আমি এনেধৰণৰ ভিডিঅ' আনি থাকিব লাগিব, সামাজিক মাধ্যমত লিখিব লাগিব, জুবিন দাৰ পুৰণি ভিডিঅ'বোৰ আকৌ আওৰাব লাগিব, আকৌ চাব লাগিব? সাধাৰণতে আমাৰ মানুহৰ এটা অতি দুৰ্ভাগ্যৰ বিষয় যে কথাবোৰ আমি সময়ৰ গতিত পাহৰি যাওঁ। নিজকে সদায় আমি প্ৰুফ কৰি থাকিবলগীয়া হয়, নিজকে সদায় প্ৰমাণ কৰি থাকিবলগীয়া হয়। এদিন ভাল কাম কৰি আছোঁ, এদিন দুদিন ভাল কাম কৰি আছোঁ, মানুহে ভাল পাই থাকিব। ক'ৰবাত কিবা এটা ভুল হৈ গ'লেই মানুহে সেই ভুলটোকেই তিলটোকে তাল কৰি বিভিন্ন ধৰণে কথাবোৰ ক'ব। যেনেধৰণে জুবিন দাৰ ক্ষেত্ৰত তেওঁলোকে মানুহে কৈছিলে, মঞ্চত যিবোৰ কথা কৈছিল স্পষ্ট ৰূপতে কৈছিল, কিন্তু মঞ্চত কোৱা কথাবোৰক লৈ একাংশই সমালোচনা কৰিছিল তেতিয়া জীৱিত কালত। মানে তেওঁৰ যে ইমান ভাল কাম কৰি গ'ল, সেই ভাল কামবোৰৰ মূল্য নোহোৱা কৰি দিয়ে সৰু এটা ভুলৰ বাবে। মানে জুবিন দায়ো নিজকে প্ৰমাণ কৰি ভাগৰি পৰিছিল। ভগৱানৰো ভাগৰ লাগে, জুবিন দাৰো ভাগৰ লাগিছিল, কিন্তু মানুহক মূল কথাবোৰ তেওঁ বুজাবলৈ চেষ্টা কৰি আছিল। বালি অলপ যদি আপুনি হাতৰ মুঠিত লয়
আৰু সেই বালিক যদি আপুনি খুব বেছি টানকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰে তেনেহ'লে আঙুলিৰ ফাকেদি সেই বালি ওলাই গুচি যাব কিন্তু সেই বালিক যদি অলপ সহজভাৱে এনেকৈ ৰাখে বালিবোৰ সৰি নপৰে ওলাই নাযায় ইয়েই জীৱনটোক বুজায় যে জীৱনটোক যিমান তোমালোকে কঠিনকৈ ধৰি বান্ধি ৰাখিবা সেয়া লাগিলে প্ৰেমেই হওক সম্পত্তিয়েই হওক অথবা মৰমেই হওক অথবা যিকোনো বস্তু যিমানেই টাইটকৈ ধৰি বান্ধি ৰাখিবা সিমানেই সেই টাইটকৈ ধৰি বান্ধি ৰখাৰ প্ৰৱণতাই তোমাক বহুতৰ পৰা দূৰত লৈ যাব তোমাৰ প্ৰতি মানুহৰ ভাৱধাৰা বেয়া কৰিব যিমানেই সহজভাৱে তাক ৰাখিবা সিমানেই জীৱনটো সহজ হ'ব মানে জীৱনত কোনো স্থায়ী নহয় প্ৰকৃতিৰ এইটোৱেই হৈছে ৰুল এইটোৱেই হৈছে নিয়ম যে একো বস্তুৱেই স্থায়ী নহয় গছডালে যেনেকৈ স্থায়িত্ব নাপায়ো হেলা ৰঙে আনন্দ বনাই আছে সময়ত প্ৰকৃতিয়ে ফল দিছে সময়ত পাত সৰাই দিছে ৰক্ষা কৰি দিছে নদীখনে যেনেধৰণে সন্মুখত বাধা পায়ো সুন্দৰভাৱে বৈ গৈছে যাত্ৰাপথ অলপ সলাই হ'লেও আকাশনে যেনেধৰণে ৰ'দ বৰষুণ ধুমুহা সকলোকে একেলগে সাঙুৰি ল'ব পাৰিছে আমাৰ মানুহৰ জীৱনটো তেনেকুৱাই জুবিন দাই সেইটোৱে কৈছিল আমি যে এই এৰিব নোৱাৰা আমাৰ প্ৰৱণতা আমি ভয় কৰোঁ যে আমাৰ হাতৰ পৰা কিবা এটা হেৰাই যাব নেকি সেই ভয়টো দূৰ কৰি প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰি দিওঁ যিটো জুবিন দাই কৰিছিল সেয়েহে জুবিন দাৰ মৃত্যু হয়তো সহজ মৃত্যুৱেই হ'ল জুবিন দাই কষ্ট নাপালে কষ্ট পাই বিচনাত চটফটাই থাকিব লগা নহ'ল জুবিন দাৰ মৃত্যুত তাক লৈ বহু ৰহস্য আছে তাক লৈ বাৰু পৰৱৰ্তী সময়ত আমি কথা পাতি থাকিম কিন্তু যি কি নহওক কিন্তু বিচনাত চটফটাই থকা বিচনাতেই শৌচ পেচাব কৰা সেইবোৰ জুবিন দাই কৰিব লগা নহ'ল কাৰণ তেওঁ মহান আত্মা তেওঁ ভগৱান সেয়াই হৈছে পুণ্যাত্মা আৰু পুণ্য অৰ্জন কৰিবলৈ হ'লে আমি সহজভাৱে সকলো বস্তুকে এৰি দিব লাগিব মোৰ এই সম্পত্তি মোৰ এই ঘৰ মোৰ এই গাড়ী এইবোৰ একো মোৰ নহয় প্ৰকৃতিয়ে দিছে আকৌ প্ৰকৃতিয়ে লৈ যাব ঠিক তেনেধৰণৰ সহজ ভাৱ এটা ৰাখিব লাগিব আৰু আমি যিমানেই সহজ ভাৱ ৰাখিম সিমানেই জীৱনটোও সহজ হৈ যাব আৰু সময়ত আপোনালোকে সময়ৰ সোঁতত ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিব পাৰিব আৰু মৃত্যু সহজ হৈ যাব জুবিন দাই সেইটোৱে বুজাই গ'ল আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নমস্কাৰ